দৰং জিলাৰ ডুমুনি চকীৰ নিকটৱৰ্তী মাৰুৱা চকীৰ মেধাৱী ছাত্ৰ মুস্তাফিজুৰ ৰহমানে সদ্য ঘোষিত সৰ্বভাৰতীয় পৰ্যায়ৰ নীট পৰীক্ষাত সূৰ্যোদয়ৰ কিৰণ হৈ উজ্বলি উঠিবলৈ সক্ষম হৈছে। শৈশৱৰ পৰাই অধ্যয়ন আৰু চিত্ৰাংকন কৰি ভাল পোৱা মেধাৱী ছাত্ৰ মুস্তাফিজুৰ ৰহমানে সৰ্বভাৰতীয় নীট পৰীক্ষাত 621 ৰেংক লাভ কৰি সুখ্যাতিৰে উত্তীৰ্ণ হৈ অঞ্চলটিলৈ সুনাম কঢ়িয়াই আনিবলৈ সক্ষম হৈছে, যাৰ বাবে আজি উৎফুল্লিত হৈ পৰিছে ছাত্ৰগৰাকীৰ পিতৃ মুকুল আলী আৰু মাতৃ আমিনা বেগম। ভৱিষ্যতে এগৰাকী সুচিকিৎসক হৈ ৰাইজক সেৱা কৰাৰ সপোন দেখা মুস্তাফিজুৰ ৰহমানৰ সপোনে বাস্তৱ দিশত ৰূপান্তৰিত হওক, অলেখ অযুত শুভকামনা জনাইছে স্থানীয় ৰাইজে। এক উৎসৱমুখৰ পৰিৱেশে বিৰাজ কৰিছে ছাত্ৰগৰাকীৰ বাসগৃহত। নিউজ ডেস্ক ৰিপৰ্ট, এনি আছাম 24/7। বহু লোকে হেল্প কৰিছিল, টকা পইচাৰ ক্ষেত্ৰত হওক বা শিক্ষাৰ সা সামগ্ৰীৰ ক্ষেত্ৰত হওক, মানসিকভাৱে বা গাইডেঞ্চ দিছিল ফুল। সেইকাৰণে মই তেওঁলোকক বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই এজন ভৱিষ্যতে সুচিকিৎসক হৈ সকলোকে সেৱা কৰিবলৈ পণ লৈছোঁ। সফলতাত মোৰ পিতৃ মাতৃ, মোৰ দাদা আৰু মোৰ শুভাকাংক্ষী ৰাইজসকল অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু মই ভৱিষ্যতে আগুৱাই যাবলৈ ৰাইজৰ সহায় সহযোগিতা কামনা কৰিলোঁ। আৰু ভৱিষ্যতে এজন সুচিকিৎসক হৈ সকলোকে সেৱা কৰিবলৈ মই পণ লৈছোঁ আৰু আগলৈকেও কৰি যাম। আমি এই মুস্তাফিজুৰ ৰহমানৰ যিটো কৃতিত্ব, এই কৃতিত্বত আমি সঁচাকৈ বৰ গৌৰৱান্বিত আৰু আনন্দিত হৈছোঁ। নীট পৰীক্ষাত এনেধৰণে উত্তীৰ্ণ হোৱাৰ সংখ্যা বহুত কম আছিল। এই বছৰ তেওঁ নীট পৰীক্ষা দি 621 নম্বৰ লৈ তেওঁ কৃতিত্বৰে উত্তীৰ্ণ হৈ আহি অঞ্চলটোলৈ গৌৰৱ কঢ়িয়াই আনিছে। আৰু আমাৰ চুবুৰীটোলৈও তেওঁ গৌৰৱ কঢ়িয়াই অনাৰ কাৰণে আমি অতিশয় আনন্দিত আৰু উৎফুল্লিত হৈছোঁ। চুবুৰীটো সৰু যদিও এই চুবুৰীটোক কোনোদিনা ডাক্তৰ হোৱা নাই। এইবাৰ সুমনে যেন এটা নতুন খোজ দি নতুনকৈ এটা বাট মুকলি কৰি দিলে, তাৰ কাৰণে আমি সঁচাকৈ কৃতজ্ঞ আৰু তেওঁক ধন্যবাদ দিছোঁ। এইটো এটা আমাৰ অঞ্চলৰ কাৰণে মাইলৰ খুঁটি হৈছে। আৰু তেওঁক আমি মৰমতে সুমন বুলিয়ে মাতোঁ। তেওঁ অতি নম্ৰ ভদ্ৰ অধ্যয়নশীল এজন ছাত্ৰ আছিল। আমি সৰুৰে পৰা তেওঁৰ চাল চলনত দেখিছিলোঁ আৰু সেয়েহে তেওঁক অধ্যয়ন কৰাৰ কাৰণে তেওঁক সকলোৱে পৰামৰ্শ দিছিল, আমিও দিছিল। সেই হিচাপে তেওঁ পঢ়ি এই কৃতিত্ব কঢ়িয়াই অনাত আমি সঁচাকৈ বৰ আনন্দিত হৈছোঁ। আৰু বিশেষকৈ মাক বাপেক দুয়োগৰাকী, বাপেক মুকুল আলী আৰু মাক আমিনা বেগম, দুয়োগৰাকী তেওঁলোক ঘৰুৱা অৱস্থা সচ্ছল নহয় যদিও মানসিক যিটো সচ্ছলতাৰ ওপৰত দৃশ্যমানৰ আছিল, মানসিক বলৰ কাৰণেই তেওঁলোকে নিজৰ সন্তানক এজন সুচিকিৎসক হিচাপে গঢ় দিয়াৰ কাৰণে যৎপৰোনাস্তি চেষ্টা কৰা পৰিলক্ষিত হৈছে।